Good evening students. Maths class er notun video to apok swagatam janaisu. Ajir ei video to ami class 10 maths or kisuman important MCQ alochona korim. Ei moi asha korisu ei MCQ bilak tonor SLC সহায় কৰিব নহলে SLC এক্সামৰ কাৰণে সহায় হ'ব ইনি আমাৰ ফাৰ্স্ট কোৱেশ্চন তো হল যদি p q ৰ প্ৰত্যক্ষ সমানুপাতি আৰু p = 6 হলে q = 30 এতিয়া p = 2 তেন্তে q ৰ মান হ'ব এটা আমাৰ চাৰিটা অপচন আছে ফাৰ্স্ট অপচন তো হল 12 সেকেন্ড অপচন তো হল 20 থাৰ্ড অপচন তো হল 10 আৰু ফোর্থ অপচন তো হল 15 আমাৰ আনসাৰ হ'ব এই থাৰ্ড অপচন তো 10 আমাৰ নেক্সট কোৱেশ্চন তো হল যদি p q ৰ প্ৰত্যক্ষ সমানুপাতি আৰু p = 5 হলে q = 20 এতিয়া p = 15 তেন্তে q ৰ মান কিমান হ'ব q ৰ মান কিমান আমি হেতু দিব লাগে আমাৰ অপচন চাৰিটা আছে ফাৰ্স্ট অপচন তো হল 20 সেকেন্ড অপচন 40 থাৰ্ড অপচন 60 আৰু আমাৰ একদম শেষৰ অপচন তো হল 5 আমাৰ ইয়াৰ আনসাৰ হ'ব 60 এটো 3 নম্বৰ কোৱেশ্চন তো হল 369x সংখ্যা চাৰিটা সমানুপাতত থাকিলে x ৰ মান হ'ব আমি ইয়াৰ x ৰ মান উলিয়াব লাগে আমাৰ অপচন চাৰিটা আছে a b a অপচন a to হল 10 অপচন b to হল 12 অপচন c 16 অপচন d হল 18 আমাৰ ইয়াৰ আনসাৰ হ'ব d একদম শেষৰ অপচনটো আমাৰ 4 নম্বৰ কোৱেশ্চনটো হৈছে a b c d সমানুপাতি হলে তলৰ কোনটো সত্য ফাৰ্স্ট অপচন তো হল a/d = b/c সেকেন্ড অপচন তো হৈছে b/a = c/d থাৰ্ড অপচন তো হৈছে a/c = b/d আৰু ফোর্থ অপচন তো হৈছে a/c = b/d আমাৰ আনসাৰ হ'ব থাৰ্ড অপচন তো এই থাৰ্ড অপচন একদম শেষৰ কোৱেশ্চনটো আজিৰ শেষৰ কোৱেশ্চনটো হৈছে a b c d সমানুপাতি হলে তলৰ কোনটো সত্য আমাৰ ফাৰ্স্ট অপচনটো হৈছে a + b/c = c + d/b সেকেন্ড অপচনটো হৈছে a + b/b = c + d/d থাৰ্ড অপচনটো হ'ল a + d/b = b + c/d আৰু ফোর্থ অপচনটো হৈছে ইয়াৰ এটাও নহয় আমাৰ আনসাৰটো হ'ব b এই